মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে 10 লাখ ছাত্ৰীক তেওঁলোকৰ যাতে শিক্ষা স্নাতকোত্তৰ মহল পৰ্যন্ত নিৰন্তৰভাৱে চলাই যাব পাৰে তাৰ বাবে এক বিশিষ্ট ভূমিকা পালন কৰিব। অহা 10 অক্টোবৰৰ আশে-পাশে এই নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এবছৰৰ ভিতৰত অসমত আকৌ 20 লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ নিযুক্তিৰ লগে লগে 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2,33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেন্সাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ 2খন মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে। অপৰাধৰ দ্ৰুতগতিত হ্ৰাস, ৰাজ্যত চলি থকা অৰ্থনৈতিক অপৰাধ হওক বা ক্ৰিমিনেল এক্টিভিটিজ হওক, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ হওক, গো সৰবাহৰ বিৰুদ্ধে যুঁজ হওক, প্ৰতিটো যুঁজতে আজি অসম আৰক্ষীয়ে ঈৰ্ষণীয়ভাৱে সফল হ'বলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ অসমৰ সামাজিক সুৰক্ষাৰ অৰুণোদয় যোজনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমি যেতিয়া অৰুণোদয় যোজনা আৰম্ভ কৰিছিলোঁ, আমাৰ বিৰোধীসকলে ইয়াকো এক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছিল। কিন্তু আজি মই গৌৰৱেৰে ক'ব খোজো, আমাৰ অৰুণোদয় যোজনা আজি কৰ্ণাটকত আৰম্ভ হৈছে, অসমৰ পৰা শিকি কৰ্ণাটকত আৰম্ভ হৈছে, মধ্যপ্ৰদেশত আৰম্ভ হৈছে, ছত্তীশগড়ত আৰম্ভ হৈছে, ঝাৰখণ্ডত আৰম্ভ হৈছে, মহাৰাষ্ট্ৰত আৰম্ভ হৈছে। আজি অসমে ভাৰতবৰ্ষক দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পথ দেখুৱাবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসমে কল্যাণমূলক আঁচনিৰ আজি জননী হিচাপে নিজক প্ৰমাণ কৰিব পাৰিছে। আমি এই বছৰত অৰুণোদয় যোজনাক আৰু 12,60,000 পৰিয়ালক সমাৱেশিত কৰাৰ বাবে লোৱা সিদ্ধান্তও আজি অত্যন্ত আনন্দ সহকাৰে মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই 3টামান কথা আপোনালোকলৈ আহ্বান জনাম। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা 57% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। অৰ্থাৎ 60-65% পৰা আমি ধীৰে ধীৰে আমি লাহে লাহে আমি 50ৰ গতিলৈ আহিবলৈ আৰম্ভ কৰিছোঁ।
এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মই পুনৰ এবাৰ অসমৰ প্ৰতি শ্ৰেণীৰ জনসাধাৰণক পৰিয়াল কল্যাণ আৰু ফেমিলি প্লেনিংছৰ নৰ্মছ মানি চলিবলৈ হিন্দু মুছলমান সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাম। বহু বিবাহৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ লোকক জাগ্ৰত হৈ থাকিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সত্ৰ সংস্কৃতি আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। যোৱা কেইটামান বছৰত মই দেখা পাইছোঁ যে আমাৰ ৰাইজে সত্ৰসমূহলৈ দান বৰঙণি কমাই আনিছে আৰু ৰাজকোষৰ পৰা দান বৰঙণিৰে সত্ৰসমূহৰ বিকাশ হ'ব তেনেকুৱা এক দৃষ্টিভংগী গ্ৰহণ কৰিছে। মই ৰাইজক অনুৰোধ কৰিম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক নৱবৈষ্ণৱ ধৰ্মৰ মুকুতামালা দি থৈ গৈছিল তাক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰতকৈও অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি। মই আহ্বান জনাম, অসমৰ প্ৰতিগৰাকী লোকেই যি ধৰণে আৰ্থিক সম্বল থাকে সেই ধৰণে অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ, কাৰণ অসমৰ সত্ৰসমূহতে অসমৰ সাংস্কৃতিক জীৱনৰ আত্মা লুকাই আছে। সত্ৰীয়া সংস্কৃতি, শংকৰী সংস্কৃতিৰ বিলুপ্ত হ'ব যদি অসমৰ সত্ৰসমূহক আমি ধৰি ৰাখিব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোৰ তৃতীয়টো আবেদন হ'ব, কেতিয়াবা কেতিয়াবা সাংবাদিকসকলে অমৃত বৃক্ষ আন্দোলনক উপহাস কৰে। মই কাৰো ব্যক্তিগত আৰু বস্তুনিষ্ঠ বৌদ্ধিক ক্ষমতাক মই আলোচনা কৰিব নোখোজো, কিন্তু আমি সকলোৱে জানো দেশৰ ভৱিষ্যত, বিশ্বৰ ভৱিষ্যত আজি সুৰক্ষিত নহয়। জলবায়ুৰ পৰিৱৰ্তনে আজি অসমখনৰ লগতে সমগ্ৰ বিশ্বত গোলকীয় ভাবুকিৰ সৃষ্টি কৰিছে। অমৃত বৃক্ষ আন্দোলন চৰকাৰৰ আন্দোলন নহয়। ৰাজ্যত 3 কোটি গছ পুলি ৰোৱাৰ সংকল্প আৰু অহা বছৰ 5 কোটি গছ পুলি ৰোৱাৰ সংকল্প প্ৰতিজন অসমীয়াই নিজৰ গাত সমাহিত কৰি ল'ব লাগে। যিসকল ব্যক্তিয়ে অমৃত বৃক্ষ আন্দোলনক সমালোচনা কৰে তেওঁলোকক মই ক'ব খোজো, হিমন্ত বিশ্ব শৰ্মাক গৌণ। কালৰ কৰাল গ্ৰাসত এনেকুৱা শত হিমন্ত বিশ্ব শৰ্মা নোহোৱা হৈ যাব, কিন্তু মোৰ পৃথিৱী, মোৰ ধৰাক জীয়াই ৰখা আমাৰ সকলোৰে দায়িত্ব। ভৱিষ্যতৰ প্ৰজন্মক এখন সুৰক্ষিত বিশ্ব, সুৰক্ষিত পৃথিৱী, এখন সুৰক্ষিত ধৰিত্ৰী প্ৰদান কৰা আমাৰ দায়িত্ব। অমৃত বৃক্ষ আন্দোলনক সমালোচনাৰ পৰিৱৰ্তে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতি বছৰে 10 জোপিকৈ গছ পালন কৰক। চৰকাৰৰ আন্দোলন হ'ব নালাগে। ৰাইজে যেতিয়া এই আন্দোলনক আদৰি ল'ব, চৰকাৰৰ ভূমিকাও তাত গৌণ হৈ পৰিব। অমৃত বৃক্ষ আন্দোলন আমাৰ কাৰণে নহয়, সমাজত গছ পুলি ৰুব লাগে। ই হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ নহয়, ই হৈছে আমি আমাৰ সন্তানক দি যাব পৰা আটাইতকৈ শ্ৰেষ্ঠতম উদাহৰণ। আৰু সেইবাবে ৰাজনীতিৰ পৰা আঁতৰত গৈ খন্তেকীয়া সস্তীয়া জনপ্ৰিয়তাৰ পৰা আঁতৰি গৈ প্ৰতিগৰাকী লোককে মই আহ্বান জনাম, সমালোচনাৰ পৰিৱৰ্তে আমাৰ জননী জন্মভূমি অসমক বিকাশমুখী যাত্ৰাৰ, সৎ চিন্তাৰ আৰু সৎ কামৰ এখন পৃষ্ঠভূমি কৰি গঢ়ি তোলক। অমৃত বৃক্ষ আন্দোলনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ চৰকাৰী কৰ্মসংস্থাপন, নিবনুৱাৰ সংস্থাপনৰ লগে লগে অসমত এক নতুন কৰ্ম সংস্কৃতিৰ সৃষ্টি হওক, হি আছিল মোৰ লক্ষ্য। চৰকাৰী কাৰ্যালয়ত গৈ কোনো লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে, হি হ'ব লাগে আমাৰ অমুক সংকল্প। যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে
উপঢৌকন লৈ পুলিচৰ ওচৰত হাত থিয় কৰে আৰু সেই কৰ্মচাৰীজন যেতিয়া অসমীয়া হয় সেই মুহূৰ্তত মই প্ৰাপ্তিৰ আনন্দ অনুভৱ নকৰোঁ সেই মুহূৰ্তত মোৰ শিৰ লজ্জাত অৱনমিত হয় আমি আমাৰ জননী জন্মভূমিক আমি কলংকিত কৰিব নোৱাৰোঁ মই চৰকাৰী কৰ্মচাৰীসকলক আহ্বান জনাম নিযুক্তিৰ পৰা ট্ৰেন্সফাৰলৈ সকলো স্বচ্ছ আৰু নিকা কৰাৰ দায়িত্ব মোৰ পশ্চিমবংগ চৰকাৰেও দিব নোৱাৰা সুবিধা দিয়াৰ দায়িত্ব আমাৰ ৰাইজৰ দায়িত্ব ৰাইজৰ কৰ কাটলেৰে আমি চৰকাৰী কৰ্মচাৰীৰ অভাৱ অভিযোগ নোহোৱা কৰিম কিন্তু চৰকাৰী কৰ্মচাৰীসকলে এখন দুৰ্নীতি বিৰোধী সমাজ নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব মই আশা কৰিম আমাৰ চৰকাৰক নতুনকৈ নিযুক্তি হোৱা 1 লাখ কৰ্মচাৰীয়ে কৰ্ম সংস্কৃতিৰ এক নতুন প্ৰাণেৰে অসমৰ চৰকাৰী কাৰ্যালয়সমূহলৈ এক নতুন কৰ্ম সংস্কৃতিৰ পৰম্পৰা কঢ়িয়াই আনিব জ্যেষ্ঠ কৰ্মচাৰীৰ আশীৰ্বাদেৰে কনিষ্ঠসকলে হাতে হাত ধৰি দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ সাৰথি হৈ থিয় দিব আজিৰ দিনটোত মই ঘোষণা কৰিছোঁ যে অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস চৰকাৰী সেৱাৰ অধিকাৰ এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহব তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হলে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছোঁ মই ভাবো যে 2 অক্টোবৰত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন কাৰ্যক্ষম হৈ যোৱাৰ লগে লগে অসমত কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা উজ্জীৱিত হ'ব শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটীয়ে হওক ডিব্ৰুগড়ে হওক যোৰহাটে হওক কৃত্ৰিম বানপানী নগৰীয়া জীৱনৰ বাবে এক